हेलो बंधु बान्धवीসকল आशा करूँ सकलो कुशले আছে এতিয়া মৰ্নিং 4:15 মান হৈছে এনেকুৱাতে মোৰ ভন্টি এগৰাকীৰ লগতে ওলাই আহিলো আমি অলপ মৰ্নিং ওয়াক কৰো বুলি প্ৰায় মাজে সময়ে গৈ থাকো মৰ্নিং ওয়াক কৰিবলৈ আমি বেছিভাগ ষ্টেচন ৰোডত যাওঁ আজি অৱশ্যে গাঁৱৰ ভিতৰলৈ আহিলো ভিতৰেদি যাম বুলি যিহেতু গাঁৱৰ ভিতৰত বিহু ফাংচন হৈ আছে আমাৰ বাণীপুৰতে বিহু চাবলৈ যোৱা নহল ভাবিলো ৰাতিপুৱাৰ পৰিৱেশটোকে অলপ চাও গৈ বিহু চাই দেখিছো মানুহবিলাক ঘূৰি আহিছে বহুতো এয়া সৰু কেছুৱা বাচ্চা লৈ আহিছে ৰাতিপুৱালৈকে আছিলে হপাই আমি বিহু ফাংচনৰ ওচৰ পাও মানে ফিল্ডৰ ওচৰ পাও মানে 4:30 বাজিছে আৰু এই আইতা গৰাকী আইতা নহয় দে বাইদেউ হয় গৰাকী সৰি বাইদেউ গৰাকী খঙেৰ আগে আহিছে ইমান দেৰিলৈকে বহি থাকিলে বেচেৰি ৰাতিপুৱালৈকে মেইন যিগৰাকী গায়ক মাতে সেই গৰাকীক দেখিয়ে নাপালে মানে সেই গায়ক গায়িকা দুগৰাকী সময় আহিছে ষ্টেজত উঠিছে 4:30 বজাত 4:30 ইমান দেৰিলৈকেনো কোন থাকিব বেছিভাগ মানুহ হৰাঘৰি হৈছে হলেও যথেষ্ট মানুহ আছে এতিয়াও ফিল্ডত দেখিছে এয়া তাৰে অলপ ভিডিঅ' আপোনালোকক দেখাই দিছো হেখলৈকে ভিডিঅ'টো চাব খুব সুন্দৰ বিহু ডান্স দেখিবলৈ পাব এয়া মই যিমান পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো বহুত ভিতৰলৈ আছে ফিল্ডখনৰ অৱশ্যে ষ্টেজটো হলেও সবফালে অলপ দেখাই দিছো আমি ভবাই নাছিলো আমি যে মেইন গায়ক গৰাকীকে পামগৈ বুলি এনে অলপ বিহু চাবলৈ যিহেতু নগলো এনে আতৰ প্ৰায় পৰিৱেশটোকে চাওঁগে বুলি ভাবিছিলো ৰাতিপুৱা এয়া দেখিছে মানুহ ঘৰাঘৰি হৈছে প্ৰায় ভাগ যিহেতু ৰাতিপুৱালে 4:30 বজাত এয়া আৰু মেইন যি শিল্পী মাতিছে এতিয়া ষ্টেজত উঠিছেহে মানে আপোনালোকক মই ওচৰলৈ লৈ যাম যথেষ্ট মানুহ আছে এতিয়াও আচলতে বিহু ষ্টেজত যিটো প্ৰগ্ৰেম হৈ থাকে যিখিনি মানে সাইডত যিসকলে চাই থাকে দৰ্শকসকলৰ ভিতৰত যিসকলে ডান্স কৰি থাকে সেইখিনি চাই বেছি ভাল লাগে গতিকে আপোনালোকে মিছ নকৰিব মই সকলোখিনি দেখাম আপোনালোকক কোনে কেনেকৈ নাচে একদম খুব ভাল লাগে চাবলৈ এইখিনি সাইডত নাচি থকাখিনি একদম মানে নিজৰ যাৰ যেনেকুৱা প্ৰতিভা আছে পুৰা মানে দেখাব আৰু একদম পুৰা ভালদৰে নাচিব আৰু মানে ৰব ভিতৰলৈ যামগৈ আমি ফিল্ডৰ ভিতৰলৈ এইফালে ভন্টি আৰু এগৰাকী বাইদেউ আছে আমাৰ লগত এয়া দুগৰাকী আগে গৈ আছে যে এইয়া আমি ফিল্ডৰ ভিতৰলৈ সোমাই গ'লো এয়া দেখিছে সাইডত কেনেকৈ একেবাৰে আপোন বোলা হৈ নাচি আছে এতিয়া বহুতো আছে এতিয়াও দৰ্শক গায়ক দুগৰাকী হল ৰূপাঙ্কিতা আৰু অলংকিতা কলিতা এয়া মাজৰ দৰ্শকসকল ঘৰাঘৰি হ'ল চাগে সাইডৰ সকলহে আছে এয়া দেখিছে সাইডত খুব সুন্দৰকৈ নাচি আছে ভন্টি কিজনীয়ে মই আপোনালোকক সাইডৰ নাচাখিনি দেখাম
চাই থাকক মোৰ লগত ভিডিঅ'টো শেষলৈকে চাব খুব ধুনীয়া ধুনীয়া নৃত্য দেখিবলৈ পাব বহুত ৰাইজ আছে একেলগে গালে ভাল লাগিব দে গীতটি ওকে গাইছো কি ধৰাইছে দেখিছে পুৰা আপুনি একদম সকলোৱে নৃত্য কৰা যাই গৈছে ঠিক আছে আৰু চেক চেক আমি যিখন মঞ্চতে গাওঁ তাতে আমি এটা কম্পিটিশ্যন আয়োজন কৰোঁ বিটুইন দ্য লেডিজ এণ্ড দ্য জেণ্টছ চ' ইয়াতে ছোৱালীৰ বেছি জোৰ আছে নে ল'ৰাৰ বেছি জোৰ আছে ছোৱালী ৰাইট ল'ৰাৰ বেছি জোৰ নাই অকণমান কম আছে হয়নে সেইটো পৰীক্ষা কৰি চাওঁ নেকি বাৰু ঠিক আছে তেন্তে এটা পৰীক্ষা কৰি চাওঁ প্ৰথমে আমি চেক চেক বুলি কওঁ তাৰপিছত ছোৱালীখিনি চিঞৰিব লাগিব আৰু আমি 100ৰ ভিতৰত মাৰ্কছ দিম দেই তাৰপাছত ল'ৰাই চান্স পাব তাৰপিছত ল'ৰাই 100ৰ ভিতৰত কিমান পাই চাম কিন্তু যিটো টিমে 100ৰ ভিতৰত 100 পায় সেইটো টিমে উইনাৰ হ'ব অ'কে গাইজ সাজু গতিকে প্ৰথমতে ছোৱালী আৰু বাইদেউসকলৰ চাম কিমান জোৰ আছে সাজু আমাৰ ছোৱালী আৰু বাইদেউসকল সাজুনে অ'কে আচ্ছা ল'ৰাখিনি সুধিছোঁ কিমান নম্বৰ দিব 100ৰ ভিতৰত 100ৰ ভিতৰত ছোৱালীক কিমান নম্বৰ দিব কিমান দিছে 100ৰ ভিতৰত 50 এটা জোৰকৈ হাত চাপৰি লাগে এবাৰ ল'ৰাখিনিৰ জোৰটো চাম কিমান আছে সাজু ল'ৰাখিনি সাজু অ'কে কিমান জোৰ আছে চামনে ছোৱালী কিমান দিবা এইবাৰ ল'ৰা তোমালোকক 0 দিছিল তোমালোকে -1 দিয়া বাৰু এইবাৰ আমি দিম ল'ৰাই পাইছে 50 কিন্তু 100 কোনো পোৱা নাই গতিকে দুটা টিমে আকৌ এবাৰ চান্স পাব দেই এইটো 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 ছোৱালীখিনি লাষ্ট একদম ক্লিয়াৰ হৈ গৈছে কোন জিকিছে কোন হাৰিছে গতিকে আমাৰ ল'ৰাখিনিয়ে পাইছে আৰু ছোৱালীখিনিয়ে পাইছে 100 গতিকে এইটো চিয়'ৰ হৈ গ'লো যে ইয়াতে ছোৱালীৰ বেছি জোৰ বাইদেউৰ বেছি জোৰ গতিকে ভাল লাগিল কিন্তু ল'ৰাখিনি নাচাদিব আৰু উপায়টো নাই আৰু জোৰটো কমেই যেতিয়া ঠিক আছে গাইছোঁ চেৰেক চেৰেক আৰু আপোনালোকে ইমান মৰম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ
দাদা লাইটৰ কালাৰটো কমাই দিব ফটোবোৰ হ'লে বেয়া হয় যদি ফটো বেয়া হয় কালি আমি কি আপলোড দিম হয়নে ফটো মেইন বাৰু এয়া চিনাকি কৰি দিছোঁ পুনৰবাৰ নিপম দা আমি কি গাম টু ব্ৰাদাৰ্ছ এইফালে এখেতে পুৰা টোপনিয়াই আছে বেচেৰা টোপনি গৈ আছে খবৰে নাই just because of makeup ले जाओ दादा और ले जाओ দেখিছে নহয় দুয়োটা নিচাই লগ লাগিল চাগে এফালে টোপনিৰ নিচা আৰু শিবিৰৰ নিচা চাওগে
দুয়োবিধ নিচা মিলি গ'ল মানে তেখেতৰ শেষত তেওঁ এনেকৈ লৈ যাব লগা হ'ল দুয়োটা নিচাই যিহেতু ধৰিলে এইফালে এজনে একদম মাজত অকলশৰে আপোন বোলা হৈ নাচি আছে
নিশ্চয় ভিডিঅ'টো আপোনালোকে ভাল পালে এয়া আছিল মৰ্ণিং ৱাক কৰিবলৈ আহি লোৱা ভিডিঅ' আচলতে আমি মৰ্ণিং ৱাক কৰিবলৈহে আহিছিলোঁ আহি বিহুতলী ওচৰ পাওঁতে দেখিলোঁ নিমন্ত্ৰণ কৰি অনা শিল্পী দুগৰাকী ষ্টেজত উঠিছেহে মাত্ৰ সেয়েহে ভিডিঅ' লওঁ বুলি সোমাই গ'লোঁ আৰু ভিডিঅ'টো ল'লে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ ভণ্টিয়ে হয় ভণ্টিৰ লগতে আহিছিলোঁ মৰ্ণিং ৱাকত আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে